এনেকুৱা পৰিৱেশ মই আগতে দেখা নাই। বৰষুণেও গলাব পৰা নাই। 4টা সংসদীয় সমষ্টিৰ নিৰ্বাচন 7 মে'ত আৰু 7 মে'ত এই কেওটা সমষ্টিৰ জনসাধাৰণে নিজৰ ভাগ্য নিৰ্ধাৰণ কৰিব, এক দিকনিৰ্ণায়ক দিন। আৰু আপোনালোকে জানেই যে 10টা যি সংসদীয় সমষ্টিৰ নিৰ্বাচন হৈ গ'ল, তাত ৰাইজৰ আমি ব্যাপক সঁহাৰি আমি লাভ কৰিছোঁ। বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত বিজুলী কলিতা মেধি গুৱাহাটীৰ দৰে এই সন্মানিত সমষ্টিটোৰ পৰা জড়িত হাজাৰ হাজাৰ যুৱক ওলাই আহিছে, পুৰুষ মহিলা ওলাই আহিছে তেখেতৰ সমৰ্থনত। জয় নিশ্চিত, কাৰণ NDA সপক্ষে ঢৌ আছে, কাৰণ জনসাধাৰণে উন্নয়ন বিচাৰে, দেশৰ প্ৰগতি বিচাৰে, আমাৰ ৰাজ্যখনৰ জনসাধাৰণে উন্নয়ন বিচাৰে। আমি জিকিম আৰু বৰপেটা বহুত ভোটৰ ব্যৱধানত জিকিম। বৰপেটাই অসমৰ নিৰ্বাচনৰ ৰেকৰ্ড কৰিব। গুৱাহাটীতো বিপুল ভোটৰ ব্যৱধানত আমি জিকিম।